নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি বৰ্তমান সময়ত যিবিলাক পইচা ব্যৱহাৰ কৰি আছো সেই পইচাসমূহ আকৌ এবাৰ চেঞ্জ হ'ব। বিজেপি চৰকাৰ অহাৰ পাছতেই আমাৰ ভাৰতবৰ্ষত ব্যৱহাৰ কৰি থকা পইচাসমূহ চেঞ্জ হৈছিলে। এতিয়া আকৌ এবাৰ খবৰ ওলাই পৰিছে, তো সেইখিনি পইচাকে আকৌ এবাৰ চেঞ্জ কৰিব বুলি জনাইছে আৰু এইবাৰ কিন্তু পইচাসমূহ প্লাষ্টিকৰ হ'ব। তো এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক কাগজৰ যিবিলাক নোট আছে সকলোবিলাক কাগজৰ, তো কাগজৰ নোটবিলাক সলনি কৰি এতিয়া প্লাষ্টিকৰ কৰিব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা। তো কেতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত নতুন পইচাৰ মুকলি হ'ব, কেতিয়াৰে পৰা সলনি হ'ব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। কেন্দ্ৰত যেতিয়া বিজেপি চৰকাৰ আহিছিলে, বিজেপি চৰকাৰ অহাৰ পাছতেই আমাৰ ভাৰতবৰ্ষত পূৰ্বতে চলি থকা 500 টকীয়া আৰু 1000 টকীয়া পইচাসমূহ বন্ধ কৰি পেলাইছিলে। 500 টকীয়া 1000 টকীয়া পইচা কৰি নতুনকৈ 2000 আৰু 500 টকীয়া পইচা মুকলি কৰিছিলে আৰু তাৰ লগে লগে বাকী 100 টকীয়া 50 টকীয়া 10 টকীয়া 20 টকীয়া সকলোবিলাক পইচা চেঞ্জ কৰি পেলাইছিলে। বাকী 100 টকীয়া হৈ গ'ল, 50 টকীয়া হ'ল বা 10 টকীয়া 20 টকীয়া এইবিলাক একেবাৰে বন্ধ কৰি দিয়া নাছিলে, কিন্তু 500 টকীয়া আৰু 1000 টকীয়া পইচাবিলাক বন্ধ কৰি নতুন 500 আৰু 1000 টকা পইচা 2000 টকাৰ পইচা মুকলি কৰিছিলে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছিলে যে ইয়াৰ ফলত আমাৰ ভাৰতবৰ্ষত কৰাপশ্যন নাইকিয়া হ'ব, ইয়াৰ ফলত আমাৰ ভাৰতত যি 2 নম্বৰী ব্লেক মানি আছে সেই ব্লেক মানিবিলাক উদ্ধাৰ হ'ব আৰু তাৰ কাৰণেই ভাৰত চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত লৈছিলে আৰু ডিমনিটাইজেশ্যন কৰি নতুনকৈ পইচা মুকলি কৰিছিলে। এতিয়া আকৌ এবাৰ ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত আকৌ এবাৰ এতিয়া পইচা সলনি কৰিব। এইবাৰ কিন্তু ব্লেক মানি উদ্ধাৰ কৰিবৰ কাৰণে বা এইবাৰ কিন্তু যিবিলাক পইচা সলনি কৰিব সেই পইচাসমূহ ব্লেক মানি নাইকিয়া কৰিবৰ কাৰণে, কৰাপশ্যন নাইকিয়া কৰিবৰ কাৰণে চেঞ্জ কৰা নাই। এইবাৰ পইচাসমূহ চেঞ্জ কৰিছে আমাৰ ৰিজাৰ্ভ বেংকৰ প্ৰত্যেক বছৰে পইচা বনাওঁতে যি পইচাৰ খৰচা হয় সেই খৰচাটো কমাবৰ কাৰণেহে ৰিজাৰ্ভ বেংকে এতিয়া নতুনকৈ পইচা মুকলি কৰিব বুলি জনাইছে। ৰিজাৰ্ভ বেংকে যে পইচাবিলাক প্ৰিণ্ট কৰে, পইচাবিলাক প্ৰিণ্ট কৰোঁতে কাগজ ক্ৰয় কৰিব লাগে, ৰং ক্ৰয় কৰিব লাগে, তাতে মেন পাৱাৰৰ দৰকাৰ হয়, চেলেৰি তেওঁলোকক দিব লাগে। তো এইবিলাক কৰি থাকোঁতে ৰিজাৰ্ভ বেংকৰ ঢেৰ টকা খৰচা হয়। তো তাৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰিছে, এতিয়া কাগজৰ পইচাৰ পৰিৱৰ্তে প্লাষ্টিকৰ পইচা মুকলি কৰিছে। ৰিজাৰ্ভ বেংকে কৈছে যে প্ৰত্যেক বছৰে পইচাসমূহ ফাটি যায়, বেয়া হৈ যায় আৰু সেই পইচাবিলাক ৰিপ্ৰিণ্ট কৰিব লাগে, যাৰ ফলত ৰিজাৰ্ভ বেংকৰ কোটি কোটি টকাৰ লোকচান হয়। এতিয়া সেই কোটি কোটি টকাৰ যি কষ্ট হৈ থাকে সেই কষ্ট নাইকিয়া কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংকে কি কৰিছে, এইবাৰ ডাইৰেক্ট প্লাষ্টিকৰ পইচাই মুকলি কৰি দিছে। কোনো বেয়া হোৱাৰ চিন্তা নাই, পানীত ডুবিলেও একো নাই, মোহাৰি খুটাৰি পেলালেও একো নাই, সেই পইচা হৈয়ে থাকিব। তো বৰ্তমান আমাৰ ভাৰতবৰ্ষত এই প্লাষ্টিকৰ কনচেপ্টটো নতুনকৈ আহিছে, কিন্তু ভাৰতৰ বাহিৰত অলৰেডি প্লাষ্টিকৰ পইচাই চলে। ভাৰতৰ বাহিৰৰ বহুকেইখন দেশে বৰ্তমান প্লাষ্টিকৰ পইচাই প্ৰিণ্ট কৰি আছে। আৰু এই প্লাষ্টিকৰ পইচাৰ ফলত এটা সুবিধা হ'ব কি, ডুপ্লিকেট কৰিব নোৱাৰিব। প্লাষ্টিকৰ পইচা ডুপ্লিকেট কৰাটো খুবেই অসম্ভৱ হৈ পৰিব, কিয়নো প্লাষ্টিকৰ পইচাখিনি হ'ব ট্ৰান্সপাৰেণ্ট, ইপাৰৰ পৰা সিপাৰ দেখা পোৱা হ'ব আৰু 30 বছৰলৈকে এই প্লাষ্টিকৰ পইচাসমূহ চলিব। প্ৰত্যেক বছৰে ৰিজাৰ্ভ বেংকৰ 6372 কোটি টকাৰ খৰচা হয় পইচা ৰিপ্ৰিণ্ট কৰোঁতে। 6372 কোটি টকা প্ৰত্যেক বছৰে খৰচা হয় পইচা ৰিপ্ৰিণ্ট কৰোঁতে। গতিকে এই পইচাসমূহ ৰিজাৰ্ভ বেংকৰ বাচি যাব, যাৰ ফলত ৰিজাৰ্ভ বেংকে ভাল ভাল কামত সেই পইচাসমূহ খৰচা কৰিব পাৰিব। আৰু তাৰ কাৰণেই সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতত সম্পূৰ্ণৰূপে প্লাষ্টিকৰ পইচা প্ৰচলন কৰিব। পূৰ্বৰ যিবিলাক কাগজৰ পইচা চলি আছিলে সেই কাগজৰ পইচাবিলাক বন্ধ হ'ব। এতিয়া কেতিয়াৰ পৰা মুকলি কৰিব আমাৰ ভাৰতবৰ্ষত নতুন প্লাষ্টিকৰ পইচা? ৰিজাৰ্ভ বেংকে কোৱা অনুসৰি আমাৰ ভাৰতত 2027 চনৰ এপ্ৰিল-মে মাহৰ পৰা প্লাষ্টিকৰ পইচা মুকলি কৰিব বুলি জনাইছে। 2027 চনৰ এপ্ৰিল-মে মাহত মুকলি কৰিব প্লাষ্টিকৰ পইচাসমূহ। এতিয়া প্লাষ্টিকৰ পইচাসমূহ প্ৰিণ্ট কৰোঁতে বহুত টাইম লাগিব, প্ৰিণ্ট কৰি সেইবিলাক ডিষ্ট্ৰিবিউট কৰোঁতে মেলোঁতে বহুত সময় লাগি যাব। তো তাৰ কাৰণে 2027 চনলৈকে সময়ৰ প্ৰয়োজন হ'ব। 2027 চনত পইচাসমূহ মুকলি কৰিব বুলি জনাইছে ৰিজাৰ্ভ বেংকে। 2027 চনৰ এপ্ৰিল-মে মানত মুকলি হ'ব নতুন পইচা। কিন্তু কথাটো হৈ গ'ল কি, এতিয়াই কিন্তু 500 টকীয়া পইচা
প্লাষ্টিকৰ নবনায় 200 টকীয়া পইচা প্লাষ্টিকৰ নবনায় 100 টকীয়া পইচাও প্লাষ্টিকৰ নবনায় প্ৰথম পৰ্যায়ত কেৱল 10 টকীয়া 20 টকীয়া পইচাহে প্লাষ্টিকৰ বনাব আৰু ৰিজাৰ্ভ বেংকে ট্ৰাই কৰি চাব যে এই প্লাষ্টিকৰ পইচাসমূহ মানে প্ৰচলন কৰাৰ ফলত ৰিজাৰ্ভ বেংকৰ লাভ হৈছে নে লোকচান হৈছে যদি দেখে যে নাই ঠিকই লাভ হৈছে লোকচান হোৱা নাই তেতিয়া প্লাষ্টিকৰ পইচা গুটেইবিলাক কৰি পেলাব 500 টকীয়া প্লাষ্টিকৰ কৰিব 100 টকীয়া প্লাষ্টিকৰ কৰিব 200 টকীয়া পইচাসমূহ প্লাষ্টিকৰ কৰি পেলাব কিন্তু বৰ্তমান সময়ত কেৱল 10 টকীয়া আৰু 20 টকীয়াহে প্লাষ্টিকৰ কৰিব বুলি ৰিজাৰ্ভ বেংকে জনাইছে তো তেওঁলোকে এটা মানে পৰীক্ষা কৰি চাব বিচাৰিছে প্লাষ্টিকৰ পইচাসমূহৰ ওপৰত কেনেকুৱা ধৰণৰ ৰেসপন্স আহে হেইটোৱে নহয় তাৰ লগে লগে আমাৰ ভাৰতবৰ্ষত কোটি কোটি এটিএম মেচিন আছে তো এটিএম মেচিন বিলাকো চেঞ্জ কৰিব লাগিব চেঞ্জটো কৰিবই লাগিব আগতে তাতে আপোনাৰ কাগজৰ পইচা চলিছে এতিয়া প্লাষ্টিকৰ পইচা চলিব গতিকে তাৰ কাৰণে গোটেই মেচিনৰ সফটওয়্যাৰ মেচিন বিলাকৰ যিবিলাক বাক্সা থাকে সেইবিলাক চেঞ্জ কৰিব লাগিব কাম বহুত আছে তো তাৰ কাৰণে এটা সময় লৈছে আৰু সেই সময়ৰ ভিতৰত সকলোবিলাক কমপ্লিট কৰিব যাতে কোনো অসুবিধা নহয় বেংকৰো কোনো অসুবিধা নহয় বা মানুহৰো যাতে কোনো অসুবিধা নহয় সেই কাৰণে এটা দীঘলীয়া সময় লৈছে 2027 চনত মুকলি কৰিব প্লাষ্টিকৰ পইচা মুকলি কৰাৰ পাছত চাব ট্ৰাই কৰি কেনেকুৱা হৈছে আৰু যদি সকলো ফালে ঠিকই থাকে তেনেহলে আকৌ 500 টকীয়া 100 টকীয়া 200 টকীয়া পইচা মুকলি কৰি দিব প্লাষ্টিকৰ বাকি যিবিলাক কাগজৰ পইচা আছে সেইবিলাক ৰিজাৰ্ভ বেংকে আকৌ ৰিটাৰ্ণ লৈ ল'ব গতিকে আপোনালোকে কেছ পইচা বেছিকৈ নাৰাখিব কোন দিনাখনি ঘোষণা কৰি দিয়ে হঠাতে তাৰ কোনো ঠিক নাই তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয় অসম